নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ আলোচনা কৰিম আগতে আলোচনা কৰা বিষয়ৰ ওপৰতে, সেইটো হ'ল আপোনাৰ বিশেষকৈ চাকৰি, চৰকাৰী চাকৰি যোগ। মই আগৰ ভিডিঅ' এটাত কিছু আভাস দিছিলোঁ আপোনালোকক যে চৰকাৰী চাকৰি যোগ খুব এটা ইম্পৰ্টেণ্ট বিষয়বস্তু। বিভিন্নজনে বিভিন্ন ধৰণত চাই বহুত কয়, কিন্তু বিশেষ কথা হ'ল কিছুমান বিষয়বস্তু চাব লগা হয়। কোনোবাই আগৰ ভিডিঅ' এটাত বহুত সুধিছে, মই এটা কথা যে কমেণ্টছত আৰু কুণ্ডলী বিচাৰ কৰি দিয়াটো এটা উচিত নহয়। আৰু কাৰোবাৰ থাকিলে মোৰ হোৱাটছআপ নাম্বাৰ আছে, তাত হয়তো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু তাৰ লগত মই এটা কথা কৈ থৈ দিওঁ, বিশেষকৈ যেতিয়া বিচাৰ কৰি কাৰোবাক দিওঁতে বেছি আকৌ ফোনটো নাম্বাৰটো পোৱাৰ পিছত অহৰহ সুধি থকাটো এটা যুক্তিৰ কথা বুলি মই নাভাবোঁ। তাৰ কাৰণে মইতো বহুত কুণ্ডলে বিচাৰ নকৰোঁ, আপোনালোকক কৈ দিলোঁ। কাৰণ মোৰ কোনো হেৰি নহয়, কাৰোবাক মই কিবা এটা ভাল লাগিলে কৈ দিলোঁ বা সেইটোৰ ওপৰত কিবা এটা ল'লোঁ মাননি, সেইটো বস্তু লৈ পেলাই যদি আপোনালোকে ভাবে যে মইতো দিছোঁ, পইচা দিছোঁ, গতিকে মই যি সুধো তাকে কৈ থাকিব লাগিব, সেইটো নহয়। সেইটো প্ৰৱণতা বিশেষকৈ ৰাখিব নালাগে, কাৰণ বহুত কথা আহি পৰে। আজি আপোনালোকক কৈ দিলোঁ। তথাপিতো যিহেতু মই আগত ভিডিঅ'টোত কৈ দিছোঁ, আকৌ আজি মই কিছু ক্লিয়াৰ কৰি দিম আপোনালোকৰ। মানে চৰকাৰী চাকৰি যোগ বুলি কওঁতে আমি আগতে ভিডিঅ'টাত মই কৈছোঁ নিশ্চয় যে আমাৰ মুখ্য কেইটামান ঘৰৰ ওপৰত বেছি ডিপেণ্ড কৰে। সেইটো হ'ল 1 নম্বৰ ঘৰ, সেইটো লগ্ন। দ্বিতীয় ঘৰ ধনস্থান। ষষ্ঠ স্থান আপোনাৰ আমি ঋতু বুলি কওঁ যদিও, সেই ঘৰটো হ'ল কিন্তু 6 নম্বৰ ঘৰটো কিন্তু হ'ল আমাৰ প্ৰতিযোগিতাৰ ঘৰ, ইচ্ছা শক্তিৰ ঘৰ। সেইটো মনত ৰাখিব, আপোনালোকক কৈ দিলোঁ। তাৰ লগত থাকিব আপোনালোকৰ 10 নম্বৰ ঘৰ, কৰ্মস্থান। তাৰ লগত থাকিব 11 নম্বৰ ঘৰ। মোটামুটি এইকেইটাৰ ওপৰত বেছি ডিপেণ্ড কৰে গ্ৰহৰ সংযোগৰ। গতিকে এইটো মই কৈ থৈ দিলোঁ আপোনালোকক। তাৰ বাহিৰে গ্ৰহ হিচাপত আপোনাৰ মুখ্য গ্ৰহ হৈ থাকিব ৰবি, শনি, বৃহস্পতি, বুধ, ৰাহু, মংগল। আপোনালোকে লক্ষ্য কৰিব, কিন্তু ইয়াত কিন্তু শুক্ৰ নাই। আৰু শুক্ৰ সংযোগ হ'ব লগা হ'লে কেতিয়াবা প্ৰায় দেখা যায় সেইটো ব্যৱসায়িক লাইনত গুচি যাব আপোনালোকক, হয়তো কোনো প্ৰাইভেট কোম্পানীত যে গুচি যাব, ঠিক এনেকুৱা কণ্ডিশ্যন থাকে। তথাপিতো মূল কিন্তু কি চৰকাৰী চাকৰি যোগৰ ক্ষেত্ৰত বিশেষকৈ মুখ্য ডিপেণ্ড কৰে কিন্তু ৰবিৰ ওপৰত, তাৰ লগত ডিপেণ্ড কৰে শনিৰ ওপৰত। বাকীখিনি থাকিব, মুখ্য কিন্তু এই দুটা ৰবি। ৰাহুও চাকৰি দিব আপোনাক। কোনোবা এটা দিছে যে কৈছে যে দশমত ৰাহু আছে, ঠিকেই আছে, ৰাহু কামত ৰাহু চাকৰি যোগ প্ৰাপ্তি হৈ থাকে, ৰাহুৱে চাকৰি দিব পাৰে। বহুত কথা আছে। যদি আপোনাৰ লগ্ন যদি শুভ হৈ আছে, অকল ৰাহু নহ'ব, তালৈ কানেকশ্যন শনিৰো আহিব লাগিব ৰাহুৰ লগত, তাতো কথা আহি কৰিব। তথাপিতো মই কেইটামান বিষয়বস্তু আপোনালোকক কৈ যাম। সেই বিষয়বস্তুকেইটাৰ ভিতৰত যদি আপোনালোকে নিজে চাই ল'ব, গতিকে আপোনাৰ য'ত লং লেখা আছে 1 ধৰিব, তাৰপিছত লিখি যাব এণ্টি ক্লক 1 2 3 4 5 6 একদম 12লৈকে। আমি বেছি কৈ নাযাওঁ। আৰু কৈ দিছোঁ আপোনালোকক যে এই যে ক'লোঁ মই ৰবি, শনি, বুধ, ৰাহু, মংগল, এই বৃহস্পতি কথা আহি যাব। মূল কথা আহি গ'ল, চাব মূল আহি যাব, কিন্তু প্ৰথম আহি যাব ৰবি। ৰবি হ'ল ৰজা বুলি কোৱা হয়। যদি আপুনি চৰকাৰী চাকৰি কৰিব লগা হ'লে তাৰ লগত শনি হ'ল বিশেষকৈ আপোনাৰ যিটো আমাৰ ডিচিপ্লিন, কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। আৰু গতিকে তথাপিতো কৈছোঁ যে কাৰ কেনেকৈ মানে চৰকাৰী চাকৰি এটা মুখ্য যোগ হৈ থাকে যদি ৰবি যদি আপোনাৰ দশমত থাকে, যদি কাৰোবাৰ যদি ৰবি যদি দশম স্থানত বহি থাকে অথবা লগ্নত বহি থাকে, মনত ৰাখিব। যদি লগ্নত বা যদি দশমত বহি থাকে
তেতিয়াও আপোনাৰ বিশেষকৈ সেই জাতকৰ চৰকাৰী চাকৰি যোগ হৈ থাকে। তাৰ বাহিৰেও ৰবি কিন্তু 6 নম্বৰ অথবা 12 নম্বৰ ঘৰত থাকিলেও হয়। মই আপোনালোকক দেখুৱাই দিম বস্তুটো, পিছত গম পাব, এইটো মনত ৰাখিব। তাৰ বাহিৰে শনি যদি দশমত থাকে, শনি দশমত যদি থাকে, আমি কওঁ শনি দশমত আছে, হৈ আপোনাৰ প্ৰথম বছৰত বাধা আহিব পাৰে, কাৰণ এবাৰত নহয়, দুবাৰত নহয়, আপোনাৰ 3বাৰত আপুনি পাই যাব। শনি ৰাহু বাধা সৃষ্টি কৰে, নিয়ম মংগলো কৰে। গতিকে আপোনাৰ বাধা কৰিলে যে চাকৰি নহ'ব, এইটো ভুল ধাৰণা। চাকৰি আপোনাৰ আছে যদি শনি যদি দশমত থাকে অথবা যদি মিত্ৰ ঘৰত থাকে, আৰু সেই মিত্ৰ ঘৰটো ক'ত হ'ব লাগিব? দশম স্থানটো বন্ধু মিত্ৰস্থান বুলি কোৱাৰ লগে লগে আপোনাৰ আহি যাব বিশেষকৈ শুক্ৰ আৰু বুধৰ ক্ষেত্ৰত, অৰ্থাৎ আপোনাৰ হয় মিথুন, নহয় কন্যা, নহ'লে তুলা, নহ'লে বৃষ। যদি দশম স্থান যদি পৰি যায়, যদি আপোনাৰ লগ্ন সাপেক্ষে শনি যদি থাকি যায়, তেতিয়াও আপোনাৰ চৰকাৰী চাকৰি যোগ হৈ থাকে। বৃহস্পতি যদি দশমত থাকে, চাকৰি মেক্সিমাম থাকি যায়, আহি গ'ল। মংগল যদি দশমত থাকে, সেইবিলাক জাতকৰ মূল চাকৰি ডিফেন্সত মেক্সিমাম চান্স থাকে। এইবিলাক ল'ৰা ছোৱালী সোনকালে পাই যাব পাৰে সেই সময়ত যদি মংগলৰ দশা চলি থাকে, অথবা ষষ্ঠৱৰ্তী দশা। কথা আহিবলৈ কিন্তু দেই, অকল যে সেই গ্ৰহৰো দশা, তাৰ লগত যদি ষষ্ঠৱৰ্তী দশা নোহোৱালৈকে সংযোগ নহ'ব আপোনাৰ। দেখাত ষষ্ঠ স্থানৰ ৰিপুষ্টা, তাতে লুকাই আছে আমাৰ চৰকাৰী চাকৰি বা প্ৰাইভেট জবৰ কথা কৈছোঁ, থাকি যাব আপোনাৰ। ৰাহু যদি দশমত থাকে, দশমৰ ৰাহু চাকৰি দিয়ে। ৰাহু যদি দ্বিতীয় ভাৱত থাকে, সিও চাকৰি দিব পাৰে। গতিকে তথাপিতো দশম স্থানত ৰাহু যদি থাকে, অথবা ৰবিৰ লগতো থাকে, যদি দেখাত কিন্তু গ্ৰহণযোগ, ৰাহু ৰবি যদি দশমত থাকে একেলগে, চৰকাৰী চাকৰি যোগ। কিন্তু কথা হ'ল তাৰ লগত কিন্তু ৰবিৰ আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব। তাৰ লগত আহি গ'ল আপোনাৰ ৰাজযোগ বুলি কথা এটা আছে। যদি লগ্ন বা 5 নম্বৰ, 5ম, 9ম ঘৰ, অথবা লগ্ন 4ৰ্থ, 7ম, 10ম, এইবিলাক কেন্দ্ৰ বা কেন্দ্ৰ কোণ, এই মাজত যদি আপোনাৰ সংযোগ ঘটি যায়, বিশেষকৈ কোণপতি আৰু কেন্দ্ৰপতি, অৰ্থাৎ আপোনাৰ লগ্নক আপোনাৰ এইফালে ধৰিব, তাৰ সেইফালে ধৰিব। গতিকে তাৰ লগত হৈছে কি 5 নম্বৰ, 6, 9 নম্বৰ ঘৰ লগত যদি আপোনাৰ ইফালে 1 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ, 10 নম্বৰ ঘৰৰ কানেকশ্যন ঘটি যায়, তেতিয়া সেইটো ৰাজযোগ হৈ যাব পাৰে। আৰু সেই গ্ৰহকেইটাৰ ভিতৰত থাকিব লাগিব বৃহস্পতি, শুক্ৰ, বুধ, চন্দ্ৰ। দেখা যায় কেতিয়াবা চন্দ্ৰ, বুধ, বিশেষকৈ চন্দ্ৰ বৃহস্পতিৰ ক্ষেত্ৰতো চাকৰি আহি যায়। গতিকে কানেকশ্যনটো ইয়াত থাকে কিন্তু, অৰ্থাৎ আপোনাৰ এইকেইটা কানেকশ্যন আহিব লাগিব। বিশেষকৈ কোণ আৰু কেন্দ্ৰপতি সংযোগ যদি থাকি যায় কুণ্ডলীখনত। আৰু প্লেচবিলাকতো মই কৈ দিছোঁ, যে আপোনাক ক'লোঁ যে মুখ্যকৈ এইকেইটা প্লেচ কিন্তু মেক্সিমাম থাকি যাব। বিশেষকৈ যদি লগ্নত হওক বা আপোনাৰ 2 নম্বৰ ঘৰত, ইফালে আপোনাৰ 6 নম্বৰ ঘৰ, 10 নম্বৰ, 11 নম্বৰ। যদি আপোনাৰ কুণ্ডলীত নৱমপতি আৰু দশমপতি দুটা লগ হৈ ফালে, তেতিয়াতো এটা ৰাজযোগ, অত্যন্ত শুভ জাত। গতিকে 9 নম্বৰ ঘৰ আৰু 10 নম্বৰ ঘৰৰ যদি অধিপতি দুটা লগ হৈ পেলাই আপোনাৰ এইকেইটা ঘৰত থাকে, বিশেষকৈ 1, 4, 5, মনত ৰাখিব, 1, 4, 5, 7, 9, 10, অৰ্থাৎ এই গোটেইকেইটা ঘৰ হ'ল কি কেন্দ্ৰ আৰু কোণ। অৰ্থাৎ কেন্দ্ৰ কোণত থাকিব লাগিব। থাকে যদি নৱমপতি, দশমপতি এই ঘৰকেইটাত, এইকেইটা ঘৰৰ মাজত যদি থাকি যায়, তেতিয়াও আপোনাৰ বহি থাকে, তেতিয়াও এটা আপোনাৰ সাধাৰণতে যোগ হৈ থাকে। ষষ্ঠ স্থানত
আপোনাৰ কথা আহি পৰিব। ষষ্ঠ স্থানটোৱে মূল কথা, প্ৰতিযোগিতাৰ স্থান, কালেকশ্যন থাকিব লগা হয়। আমাৰ প্ৰতিযোগিতা কৰিব লগা হ'লে আপোনাৰ 6 নম্বৰ ঘৰ লাগিব। যদি 6 নম্বৰ ঘৰ যদি ৰবি থাকে, মই কৈছোঁ ৰবি যদি থাকে তাত চৰকাৰী চাকৰি, 12 নম্বৰ ঘৰ থাকিলেও চৰকাৰী চাকৰি জব ৰবি। অথবা এইটোত বৰ সাংঘাতিক এটা লুকাই আছে, আপোনালোকক মই কৈ দিছোঁ, যদি 6 নম্বৰৰ ঘৰৰ অধিপতি যদি 10 নম্বৰ ঘৰত বহি থাকে, অথবা 10 নম্বৰৰ ঘৰৰ অধিপতি যদি 6 নম্বৰত বহি থাকে, তেনেহ'লে চৰকাৰী চাকৰি যোগ হৈ থাকে এটা। আন এটা সূত্ৰ আছে যে মকৰত যদি ৰবি থাকে, চাব মকৰ কিন্তু কাৰ শনি, যদি মকৰত ৰবি থাকে তেনেহ'লে আপোনাৰ বিশেষকৈ আৰু বিশেষকৈ নক্ষত্ৰ উত্তৰাষাৰ নক্ষত্ৰত থাকে, তেনেহ'লে এইটো 10ম ঘৰ হ'ব লাগিব, তেতিয়াহ'লে চৰকাৰী চাকৰি আপোনাৰ হ'ব। তুলা ৰাশিত যদি শুক্ৰ ৰবি থাকে, আমি শুক্ৰ ৰবি বুলি কোৱাৰ লগে লগে আৰু মানে আমাৰ এটা কথা আছে, শুক্ৰ ৰবি এনে শুক্ৰ ৰবি কিন্তু কয় যে দৰিদ্ৰ যোগ, কিন্তু চাকৰি ক্ষেত্ৰত চাব লগা হ'লে তুলা ৰাশিত যদি শুক্ৰ ৰবি থাকে তেনেহ'লে নিজভংগ ৰাজযোগ হয়। শুক্ৰ স্বক্ষেত্ৰী, গতিকে তাত নিজভংগ ৰাজযোগ হয়, আৰু সেই স্থানটো যদি 10ম স্থান হয় তেনেহ'লে আপোনাৰ চৰকাৰী চাকৰি সংযোগ ঘটি আছে, মনত ৰাখিব। গতিকে আনফালে শনি যদি, এইটো কৈছোঁৱেই মই নকওঁ, কথা নাই, শনিৰ কথা কৈ দিলোঁ, গতিকে এৰিছোঁ। তাৰ লগত মূল কথা আহি গ'ল এতিয়া যে আপোনাৰ বৰ্তমান দশা অথবা দশা চলিব লাগিব, বৰ্তমান দশাৰ লগত ৰবিৰ দশা অথবা ষষ্ঠৱৰ্তীৰ দশা, দশা অন্তৰ্দশা সম্পৰ্কিত হ'ব লাগিব। মূল সূত্ৰ কিন্তু তাত আছে। গতিকে আপোনালোকে এটা কথা ক'ব যে চৰকাৰী চাকৰি ক্ষেত্ৰত এইকেইটা বিশেষকৈ অকণমান মাৰ্কিং কৰি চাব। গতিকে কৈ দিলোঁ যে 10ম বা কয় যে 6ষ্ঠ স্থানত থাকিলে, অথবা আমি কওঁ যে সেইখিনি 6 নম্বৰ ঘৰ, 12 নম্বৰ ঘৰ, 8 নম্বৰ ঘৰ, কিন্তু ইয়াত কিন্তু 8 নম্বৰ ঘৰটো টানা নাই, মনত ৰাখিব দেই। কিন্তু 12 নম্বৰ ঘৰো টানি আছে, 6ৰে সপ্তম 12 নম্বৰ ঘৰ হৈ যায়। গতিকে কথাটো ক'লোঁ, দশাটো মূল কথা। মই কেতিয়াবা কাৰোবাক কওঁ যে চাকৰি এনেকুৱা যোগ আছে, কিছুমান এনেকুৱাকৈ মানে সুধি দিয়ে, নহয় ছাৰ কেতিয়া হ'ব, কিমান হ'ব, মই ভগৱান নহয়, মই কৈছোঁ যে আপোনাৰ চাকৰি যোগ আছে বা তোমাৰ চাকৰি যোগ আছে, মানে উল্টা পাল্টা, মানে এনেকুৱা উল্টা পাল্টা সুধি থাকিলে মই, গতিকে আমি কুণ্ডলী বিচাৰ, আমি লাহে লাহে মোক টান পাওঁ এইবিলাক, চাব পাৰোঁ, মানুহ নকওঁ, মই নাচাওঁ বুলি নকওঁ, কিন্তু মই কৈছোঁৱেই যে মই সেই বহি থকা নহয়, মই ট্ৰেডিশ্যনেল এষ্ট্ৰলজাৰ নহয়, মই কৈ দিলোঁ আপোনালোকক, এতিয়াও নহয় মই। অথচ আপোনালোকে ভাবিব পাৰে মোৰ নিজৰ চেম্বাৰ নাই, অথচ মই আপোনালোকক ক'ব পাৰোঁ, যথেষ্ট ক'ব পাৰোঁ, কাৰণ মই সেইবিলাকৰ প্ৰতি কৈছোঁ আপোনালোকক, কিছু এটা বিষয়বস্তু জানি থওক। লাভালাভ ভাবে কিছুমানে যে আপুনি মানে একদম মানে মই বিৰাট মানে ইহৰ কাৰণে মানে বহি আছোঁ, আৰু ভুল ধাৰণা, আৰু বেছি সুধিব নালাগে। কাৰণ মই কৈছোঁ যে যেতিয়ালৈকে আপোনাৰ দশা নপৰিব, তেতিয়া অন্তৰ্দশা নপৰিব, 10ম স্থানত দশা পাৰিব লাগিব, হয় 6ষ্ঠ স্থানৰ লগত 10ম পতি অন্তৰ্দশা, অথবা তাৰ লগত প্ৰত্যান্ত দশা আহিব লাগিব, 3টা সংযোগ আহিব লাগিব। কোনটো সংযোগত কেতিয়া কোনটো জোৰবান হৈ থাকে কোনো ক'ব নোৱাৰে, কাৰণ তাতে আকৌ প্ৰশ্ন আহি পৰে যে তাতে 2টা প্ৰশ্ন আছে, এটা আত্মকাৰক গ্ৰহ হৈ থাকে, কেতিয়াবা অমৰ্ত্যকাৰক গ্ৰহ হৈ থাকে কিছুমান। আমি ভাবিম যে অমুকটো, কিন্তু দেখা যায় যে অমৰ্ত্যকাৰক গ্ৰহটোৰ লগতহে সংযোগ হৈ আছে, আপোনাৰ চাকৰিটো ষ্ট্ৰং হৈ আছে, সেইবিলাক চাব লগা হয়। মই এখন কুণ্ডলী দেখুৱাই দিছোঁ, এই কুণ্ডলীখন মোৰ নিজস্ব কুণ্ডলী, আপোনালোকক মই দেখুৱাই দিছোঁ, এতিয়া গম পাব আপোনালোকে। চাওক, মই চৰকাৰী চাকৰি কৰিছোঁ, আপোনালোকে গম পালে, আপোনালোকক মই দেখুৱাই দিছোঁ, চাব, এটা বস্তু দেখুৱাই দিছোঁ,
এইটো বস্তুটো আপোনালোকে চাই ল'ব এইখনত চাই ল'ব যে মোৰ লগ্নপতি কিন্তু মোৰ 12 নম্বৰ ঘৰত আছে চাওক 12 নম্বৰ ঘৰত আছে কিন্তু মই চৰকাৰী চাকৰি কৰি পেলাই ৰিটায়াৰ হৈছোঁ গতিকে 12 নম্বৰ ঘৰত ৰবি মই কৈছোঁ কিন্তু ৰবি 12 নম্বৰ ঘৰত কিয় সম্পৰ্কিত হৈছে ৰবিৰ কিন্তু ষষ্ঠ দৃষ্টি কিন্তু সপ্তম দৃষ্টি ষষ্ঠ স্থানত আছে অৰ্থাৎ ষষ্ঠ স্থানত ৰবি থাকিলে একেই কথা হয় বহুত কথা আহি পৰে আপোনালোকক মই আন এটা বিষয়বস্তু কৈ দিছোঁ আপোনালোকক চাওক গতিকে ৰবি মোৰ 12 নম্বৰ কিন্তু মই আপোনালোকক এটা বস্তু খুব এটা ইম্পৰ্টেণ্ট মই যে কওঁ নৱাংশ কুণ্ডলী কিয় চাব লাগে এই চাব এতিয়া আপোনালোকে এইখন মোৰ নৱাংশ কুণ্ডলীত ৰবি মোৰ ক'ত আছে মকৰ ৰাশিত আছে মই যে কৈছোঁ মকৰ ৰাশিত আছে ৰবি আৰু দশম স্থান ইয়াত কিন্তু দশম স্থানত গুচি গৈছে চাওক কুণ্ডলীখনত ইয়াত গ'ল 12 নম্বৰত কিন্তু নৱাংশ কুণ্ডলীত এইখন নৱাংশ কুণ্ডলী 10 নম্বৰ ঘৰত আছে চাওক মোৰ চৰকাৰী চাকৰি যোগ হৈয়ে আছে পালোঁ মই জ্যোতিষী হৈ আছোঁ চাব কিন্তু জ্যোতিষী হ'ব লগা হ'ল এইটো কিয় হৈ আছে আপোনালোকে বহুতে মোক কয় যে মই নকওঁ আছে কৈ দিছোঁ মোৰ শনি চাওক বৃশ্চিক ৰাশিত আছে নৱাংশ কুণ্ডলীত শনি মোৰ 8 নম্বৰ ঘৰত আছে 8 নম্বৰ ঘৰটো বেয়া বুলি কয় কিন্তু শনি মোৰ বৃশ্চিকত মনত ৰাখিব এইটো বৃশ্চিক ৰাশিত আছে মনত ৰাখিব যেহেতু মোৰ এই শনি কোৱা আছে যদি জ্যোতিষী হ'ব লগা হয় তেনেহ'লে সেই জ্যোতিষী শনি যদি অষ্টমত থাকে সেইজন এজন প্ৰসিদ্ধ জ্যোতিষী হয় আৰু বৰ্গোত্তম গ্ৰহৰ ফল এটাই আছে আপোনালোকক কৈ দিছোঁ বৰ্গোত্তম গ্ৰহ মানে কি কয় বৰ্গোত্তম গ্ৰহে কয় কি যে বৰ্গোত্তম গ্ৰহৰ ফল বৈদিক জ্যোতিষ অনুযায়ী এটি নিৰ্দেশ কৰে জাতক পূৰ্বজন্মত এই গ্ৰহ সম্পৰ্কিত চাব বৰ্গোত্তম গ্ৰহই কি কৈছে যে যদি কোনোবা জাতকৰ বৰ্গোত্তম গ্ৰহ থাকে কুণ্ডলীত তেনেহ'লে সেই জাতকে পূৰ্বজন্মত আপোনাৰ সেই বিষয়ে যথেষ্ট মানে অনেকবাৰ সেই কাম কাজৰ লগত জড়িত আছে চাব কিন্তু মোৰ কিন্তু শনি বৰ্গোত্তম ক'ত আছে অষ্টমত সূত্ৰই কি কৈ আছে জ্যোতিষী সূত্ৰই কি কৈ আছে যদি কাৰোবাৰ যদি মানে আপোনাৰ বিশেষকৈ শনি যদি অষ্টমত থাকে ই আপোনাৰ নৱাংশ কুণ্ডলীতে হওক বা লগ্ন কুণ্ডলীতে হওক সেই জাতক জ্যোতিষী হয় আৰু বৰ্গোত্তম হ'লে তাৰমানে মই আগতো বহুবাৰ জ্যোতিষৰ লগত জড়িত হৈ আছোঁ গতিকে মোক প্ৰশ্ন কৰা তো মানে মই একো নকওঁ মোৰ কুণ্ডলী কৈ আছে মই এষ্ট্ৰলজাৰ জ্যোতিষী কিন্তু আনৰ লগত মিলা নাই তাতো মই এটা কথা কৈ দিছোঁ মোৰ জ্যোতিষী শনি প্ৰভাৱত হৈছোঁ মোৰ জ্যোতিষী তাৰ ফলত মোক আপোনালোকে মই অকলশৰে থাকি ভাল পাওঁ জ্যোতিষী বহুত জানে কিন্তু মানুহৰ লগত বেছি সম্পৰ্কত যাব নিবিচাৰোঁ মই ৰাহুৰ প্ৰভাৱত হোৱা জ্যোতিষী নহয় ৰাহু জ্যোতিষী নাই মই ৰাহুৰ প্ৰভাৱত হোৱা জ্যোতিষী নহয় গতিকে মানুহক মই যেতিয়া ক'ম যে আপুনি অমুক নদীত আপোনাক মই ক'ম যে আপুনি আপোনাৰ শনি দশা গতিকে আপুনি বিশেষকৈ কালী মন্দিৰত শ্মশান কালী যাক কোৱা হয় গতিকে সেনেকুৱা মন্দিৰত যাই পেলাই নাৰিকল দান কৰক শনি প্ৰভাৱ বেছি পৰিলে যায় তাৰ বাহিৰে শনিটো কিবা কাৰণ দান দিব লাগে কিন্তু ৰাহুৰ প্ৰভাৱৰ যদি কিন্তু ক'ব যে আপুনি কালী পূজা কৰক ইমানেই বেয়া পাই লাভ নাই দুটা ভাগত দুটা জ্যোতিষী আছে জ্যোতিষবিদ্যা কিন্তু ৰাহুৰ প্ৰভাৱতো ভাল জ্যোতিষী হয় মনত কৰি দিব কিন্তু কণ্ডিশ্যনটো আপোনালোকে নিজে বুজি পাইছে শনি প্ৰভাৱৰ জ্যোতিষী আপোনালোকে অকণমান ক্ৰিটিকেল টাইপত পাব
সহজে ক'ব নিবিচাৰে, মানুহৰ লগত প্ৰকাশত আহিব নিবিচাৰে, এতিয়া কৈছে ইয়াত বেলেগ কথা। গতিকে কোনোবাই মোক কৈছিল, সেইকাৰণে কৈছোঁ দেই, বেয়া নাপাব আপোনালোকে, কোনোবাই কৈছিল যে আপুনি আৰু পঢ়িব লাগিব। হয়, মই পঢ়িব লাগে, মই পঢ়িয়ে থাকোঁ। জ্যোতিষটো এটা বিশাল সাগৰ, মই পঢ়িয়ে আছোঁ। কিন্তু মোৰ কুণ্ডলে কৈ আছে মোৰ বৰ্গোত্তম গ্ৰহ শনি, মোৰ পূৰ্বজন্মৰ মই জ্যোতিষৰ লগতে ৰিলেটেড পাৰ্চন। গতিকে আপোনালোকে গম পালে। এতিয়া মই দেখুৱাই দিলোঁ, মোৰ এইখন মোৰ কুণ্ডলে মই দেখুৱাই দিছোঁ। চাওক, চাকৰি যোগো আছে, অথবা মোৰ চাকৰি যোগো আছে, অথচ মোৰ জ্যোতিষ যোগো আছে। শনি শুক্ৰ যোগ হৈ আছে, শুক্ৰই কি সূচাই আছে, মই শনিৰ লগত সংযোগ হৈ যোৱাৰ লগে লগে মই জ্যোতিষৰ লগত এই যি আপোনালোকে পাইছে গ্ৰহ ৰত্ন আদি যিখিনি বস্তুৰ লগত মই জড়িত থাকিব লাগে। মই যথেষ্ট হাতত তুলি নিদিওঁ। এটা সময়ত মই দিছোঁ, কিন্তু বহুত দিছোঁ। যেতিয়া মই দিছিলোঁ মই, আজিকালি মানে মই নিজে হাতত তুলি নিদিওঁ, কাৰণ ৰত্ন ব্যৱসায়ো মই জড়িত নহয়। কিন্তু ৰত্নটো উল্লেখ কৰিব লাগিব মই লেখাত আছোনে নাই, মোৰ কুণ্ডলীয়ে কৈ আছে। আৰু যদি চাবা যায়, এই ক্ষেত্ৰতো চাবা যায় মোৰ কৰ্মৰ লগত জড়িত আছে। যদি চতুৰ্থ স্থানত থাকি দশম স্থান ক'ত আছে, এনে কৰ্মস্থান শুক্ৰ হৈ আছিল। আৰু লক্ষ্য কৰিব কিন্তু শুক্ৰ। গতিকে শনি থাকি যদি চন্দ্ৰ থাকি গ'লে বেলেগ হ'ল হয়, শুক্ৰৰ লগত ব্যৱসায়টো। যদি শনিৰ লগত ৰিলেটেড হৈ গ'ল, জ্যোতিষৰ লগত কাৰ কি হ'ব, মণি মুকুতা ৰত্ন এইবিলাকৰ লগত আহি যাব। যদি আপোনাৰ বুধৰ লগত আহি গ'ল হয়, ভাল ব্যৱসায় হ'ল হয়, কানি কাপোৰৰ মানে ৰমক জমক। চন্দ্ৰ থাকিলে ঠিক সেনেকুৱাকৈ চেণ্ট আৰ্টৰ আদিৰ লগত চন্দ্ৰ শুক্ৰৰ লগত ৰিলেটেড হৈ থাকে, সেইবিলাক ব্যৱসায়টো বেলেগ চাইডত গুচি যাব। গতিকে আপোনালোকক এৰিলোঁ। আপোনালোকে নিশ্চয় গম পালে চৰকাৰী চাকৰি যোগ এনেকুৱা হয়। আৰু বহুতে সোধে যে আপোনাৰ চৰকাৰী নহ'লেও প্ৰাইভেট জব যিটো আছে বেচৰকাৰী, সেইবিলাক ডিপেণ্ড কৰে আপোনাৰ ৰবিৰ ওপৰত। ৰবি যদি আপোনাৰ দুৰ্বল অৱস্থাত থাকে, বাকী আপোনাৰ ভাল, ৰবি যদি দুৰ্বল হৈ থাকে, অৰ্থশত্ৰু গৃহগত হৈ থাকে, কথা আছে, তেতিয়াহ'লে সেইবিলাকৰ চাকৰিটো প্ৰাইভেট জবত গুচি যায়। আৰু আছে সূত্ৰ বহুত, কম কেতিয়া মন গ'লে। বাৰে বাৰে এটা কথা আগত ক'ব গ'লে বহুতে সুধি আছে, আজি মই বুজাই দিলোঁ, আপুনি নিজে নিজে অকণমান চাই ল'ব। এতিয়া আপোনাৰ এই যি মই ক'লোঁ প্লেছকেইটা আপোনাৰ একত আছে নে, দুইত আছে নে চাৰিত, অথবা বিশেষকৈ এইবিলাক কেন্দ্ৰ 4, 5, 7, 9, 10, 11টো লাগিব। কিন্তু কেতিয়াবা 11ত থকা মানে কি, সেইটো আই নহয়। গতিকে 11টোতো যদি থাকি যায় এনেকুৱাকৈ কানেকশ্যন হৈ যায়, বা 2 নম্বৰ ঘৰ আৰু 11 নম্বৰ ঘৰৰ মাজত কানেকশ্যন হৈ গ'ল, তেতিয়াও আপোনাৰ ভাল। যদি তাত যদি কাৰোবাৰ যদি আপোনাৰ শুভ হৈ থাকিল, কোনোবাটো ৰবি পৰি গ'ল, কোনোবাটোত আপোনাৰ এইটো বৃহস্পতি পৰি গ'ল, কানেকশ্যন হৈ গ'ল, টকাকাল চৰকাৰী চাকৰি এইবিলাক। আৰু যে আপোনাৰ থাকিল বুলি কোৱাৰ লগে লগে একদম মানে কালিয়ে লাগিব, মানে পাৰিলে মানে কোনদিনা হ'ব, কেতিয়া হ'ব, এটা মই ভগৱান নহয়, এটা কথা কৈছোঁ, এটা মই নিৰ্দিষ্ট সূত্ৰত কথাবিলাক কৈছোঁ, সূত্ৰ। গতিকে কেতিয়াবা বহুতে সোধে, এনে একদম মানে এনেকুৱাকৈ মানে সোধে নহয়, মানে এটা সময় মোৰ সিমানখিনি মোৰ ধৈৰ্য মোৰ নাথাকে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। তথাপি পাৰাখিনি মই কৰি আছোঁ মানুহক। আপোনালোকক চাওকচোন, যিসকলে চাকৰি প্ৰাৰ্থী, যিসকলৰ গাৰ্জেনৰ ল'ৰা ছোৱালী চাকৰি বনায়, আপোনালোকেও অলপমান চাব পাৰিব নিজে। কেতিয়াবা বুজাই দিছোঁ যেতিয়া, আৰু একদম মই কৈয়ে দিলোঁ, দেখুৱাই দিলোঁ, এইবিলাক ঠিক এনেকুৱাকৈ ঘৰবিলাকত থাকি যাব আপোনাৰ। এই 1, 2 চাওঁতে আপোনাৰ চাব পাৰে যে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 এনেকৈ থাকি যাব। এখন আপোনাৰ লগ্নকুণ্ডলী এইখন, কাৰণ এইবিলাক এটা যোগ। চাকৰি কৰিও
আকৌ এটা বেলেগ ছাইডত গুচি যাব লগা এই এটা চোক এৰিছোঁ ভালে থাকক কুশলে থাকক